গৰিমা শইকীয়া গাৰ্গৰ প্ৰথমটো ব্ৰেকিং নিউজ আপোনালোকক জনাইছো। গৰিমা শইকীয়া গাৰ্গে জুবিন গাৰ্গৰ মৃত্যু সম্পৰ্কত আৰু জুবিন গাৰ্গ মিউজিক LLP সন্দৰ্ভত এটা বৃহৎ খুলুচা কৰিছে। এই সন্দৰ্ভত জনাইছো আপোনালোকক শেহতীয়া সবিশেষ তথ্য। গৰিমা শইকীয়া গাৰ্গে নাজানিছিল জুবিন গাৰ্গ মিউজিক LLP কোম্পানীটোৰ মালিক কোন কোন। কেৱল জুবিন গাৰ্গে কোম্পানীটোৰ একমাত্ৰ স্বত্বাধিকাৰী বুলি ভাবিছিল গৰিমাই। এই মুহূৰ্তৰ বৃহৎ খুলুচা। সিদ্ধাৰ্থ শৰ্মা তাৰসেম মিত্তাল অংশীদাৰ বুলি জনাই নাছিল গৰিমা শইকীয়া গাৰ্গে। জুবিন গাৰ্গ মিউজিক LLPৰ ধন কাৰ জেপলৈ যায় তাকো নাজানে গৰিমাই। আনপিনে কিমান টকাত কি অনুষ্ঠান উপাৰ্জনৰ কথাও জনা নাছিল গৰিমা শইকীয়া গাৰ্গে। আৰু কিছু সময় পূৰ্বে আমি আপোনালোকক জনাইছো যে গৰিমা শইকীয়া গাৰ্গে ইতিমধ্যেই আদালতত জবানবন্দী দিছে। গৰিমা শইকীয়া গাৰ্গৰ মন্তব্যক লৈ প্ৰশ্ন উঠিছে, জুবিন গাৰ্গৰ উপাৰ্জিত ধনৰ লোভতেই অৱজ্ঞা কৰা হৈছিল নেকি জুবিন গাৰ্গক? অৱহেলা হেমাহিৰেই মৃত্যুমুখলৈ ঠেলি দিয়া হৈছিল নেকি জুবিন গাৰ্গক? চলাব জেৰা জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত ভাষ্য গ্ৰহণ কৰিব SITয়ে। জুবিন গাৰ্গৰ দুগৰাকী দেহৰক্ষীক ইতিমধ্যে তলব কৰা হৈছে। কাইলৈ CIDৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ নিৰ্দেশ দিয়া হৈছে দুয়োগৰাকীকে। আৰু CIDৰ কাৰ্যালয়লৈ তলব কৰা হৈছে জুবিন গাৰ্গৰ দুই দেহৰক্ষীক। এটা ব্ৰেকিং নিউজ। গৰিমা শইকীয়া গাৰ্গৰ জবানবন্দী আদালতত ইতিমধ্যে দিয়া হৈছে। গৰিমা শইকীয়া গাৰ্গ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত সুশৰীৰে উপস্থিত হৈ জবানবন্দী লিপিবদ্ধ কৰিছে। CGM আদালতত BNSSৰ 183 ধাৰাত অধীনত এনেদৰে জবানবন্দী লোৱা হৈছে। গৰিমা গাৰ্গে সন্দেহ ব্যক্ত কৰা প্ৰতিটো কথাই জনাইছে এতিয়া আদালতত। ইয়ত যাত্ৰাৰ কথা অৱগত নোহোৱাৰ বিষয়ে আদালতত জনাইছে পত্নী গৰিমা শইকীয়া গাৰ্গে। আৰু মুখ্য ন্যায়িক দণ্ডাধীশে গ্ৰহণ কৰিছে গৰিমা শইকীয়া গাৰ্গৰ ভাষ্য। 14 দিনৰ বাবে CIDৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে শেখৰ জ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক। কামৰূপ মহানগৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে এই গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা সদৰি কৰিছে। শুকুৰবাৰে CGMৰ বাসভৱনৰ বিশেষ আদালতত হাজিৰ কৰোৱা হৈছিল দুয়োকে। আৰু CIDয়ে দুয়োগৰাকীকেই 14 দিনৰ জিম্মা বিচাৰি কৰিছিল আবেদন। নিশ্চিতভাৱে দুগৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছিল। গ্ৰেপ্তাৰৰ সংখ্যা 4লৈ বৃদ্ধি পাইছে। আৰু তাৰ পাছত 14 দিনৰ CIDৰ জিম্মালৈ শেখৰ জ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্ত আৰু কামৰূপ মহানগৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত গুৰুত্বপূৰ্ণ সিদ্ধান্ত। শুকুৰবাৰে পুৱা CGMৰ বাসভৱনৰ বিশেষ আদালতত হাজিৰ কৰা হৈছিল দুয়োকে। আৰু CIDয়ে দুয়োগৰাকীকে 14 দিনৰ জিম্মা বিচাৰি কৰিছিল আবেদন। আৰু আদালতৰ পৰা দুয়োকে নিয়া হয় উলুবাৰীস্থিত CIDৰ কাৰ্যালয়লৈ। আৰু CIDৰ কাৰ্যালয়ত SITৰ অধিক জেৰাৰ সন্মুখীন হ'ব এতিয়া শেখৰ জ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্ত। ইফালে মহন্ত